Assalamu alaikum Nasin's vlogs Aniti vlogলে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আল্লাহে কৰি আপোনালোকৰ দুৱাত সো আজি vlogটো ষ্টাৰ্ট কৰি দিছো কিয়নো আজি আমাৰ ফাৰ্স্ট সেহৰি হ'ব 2024 ৰ আমাৰ ৰমজান মাহটো সোমাই যাব আজিবা তো হেতু কাৰণে খুব বেছি ভাল লাগি আছে মনটো গাইজ vlogটো ষ্টাৰ্ট কৰিলো আপোনালোকে চাই থাকিব ৰমজান মাহত ভাবিছো ডেইলি vlog কৰিম বুলি যদি পসিবল হয় আৰু তো এয়া আমি হিবৰাত্ৰি পৰা আনিছিলো মুৰ্শিদৰ কাৰণে এটো এয়া আমাৰ ডাঙৰ মুৰ্শিদে ফুলাই আছে এতিয়া মুৰ্শিদক শিকাই আছে কেনেকৈ ফুলাব লাগে আৰু ধৰা আকৌ ধৰিব পৰা নাই নি ধৰা আকৌ ধৰিব পৰা নাই ধৰিছো এতিয়া আমি ভাতেই খোৱা নাই দুপৰীয়া ভাত খাই লওঁগে বলা বহুত জোকে ভোক লাগিছে তোমালে ৰখি আছিলো মই কাম বন কৰি আজি গোটেই ঘৰ চাফা কৰিলো গাইস কাৰণ ৰমজান মাহ বুলি ক'লে যতে ততে বহি ইবাদত কৰি থকাই যায় হেতু কাৰণে ও যাও এটো ললে আৰু যায় বিছনা পৰাই নাই মছাইতৰ ললে আৰু যায় এতিয়া অকমান ৰ যাওয়ে যেটা অকমান ৰ এবাৰ তুমি ফুলাই দেখুৱা গাইস আজি মই এটা বস্তু আনলো সিকৰা কুৰআন শৰীফ তো মনটো আৰু ভাল লাগি আছে মই দেখাম ভাতটো খাই দেখাইছো দেই দুপৰীয়া ভাত খাই লওঁ কালিৰ পৰা দুপৰীয়া মুখ বন্ধ থাকিব কালিৰ পৰা ৰাতি আৰু ৰাতিপুৱা সেহেৰি আৰু ইফতাৰি কি কচু জ্বলা এয়া হৈ গ'ল সিকৰা কুৰআন শৰীফ এয়া অনাইছো মই এটো কাৰণে তেতিয়া মই যদি কিচেনৰ কিবা এটা বনাইও থাকো তেতিয়া মই এক সিকৰা এটা হাতত লৈ তাত পঢ়ি থাকিবলৈ পৰা যাব বা অকমান বাহিৰত বহিব মন গলেও পঢ়িবলৈ পৰা যাব যে সেই কাৰণে অনৱাইছো মানে ডাঙৰ কুৰআন শৰীফখন লৈ ফুৰিবলৈ অলপ ভয় লাগি থাকে আৰু মানে থবলৈ দিগদাৰ হয় যে এয়া সৰু সৰু হয় নে হেতু কাৰণে ভাল হয় মানে এখন সেই কাৰণে এখন অনৱাইছো আৰু খতম দিব লাগিব যিহেতুকে কিমানখিনি কাপোৰ 5খন বেডশিটে ধুইছো আজি এইবোৰ তলত পাৰি থোৱা মেট এইবোৰ সব ধুই দিলো এতিয়া পাৰি লওঁ আমাৰ ঘৰটো যে ইমান ধুলি নহয় এটো কাৰণে পটককে নেব লেটৰা হৈ যায় ধুই থাকিব লাগে নহলে একেবাৰে মানে কালাৰ ডিসকালাৰ হৈ নতুন কিতাপ এখন পালে যেনেকে পহু লাগি থাকে তেনেদৰে মোৰ কুৰআন শৰীফ দেখিও পহু লাগি আছে নতুন যিহেতুকে আৰু ইনো পঢ়িব লাগিবই ভাবিলো পটককে অকনমান পঢ়িয়ে লওঁ হাই গাইস আজি হৈ গ'ল প্ৰথম তাৰাবি তো হাজবেণ্ড গ'ল নামাজ পঢ়িবলৈ আৰু মই এতিয়া অজু কৰি আহিছো মই ভাত বনাই ললো আৰু বনাই কৰি কাহিবি ধুবলৈ আছিল হেবোৰ সব কৰি এতিয়া মই আহি গৈছো নামাজ পঢ়িবলৈ তাৰাবি আদায় কৰিম তাৰপিছত কুৰআন শৰীফ পঢ়িম তো ভাবিলো মই অকনমান ভিডিও কৰি লওঁ তাৰ আগতে আৰু তাৰপিছত যদি কিবা পাৰো দেখাম নহলে একদম লগ পাম আৰু সেহেৰিত ভাবিছো ভিডিও কৰিম বুলি মই মানে আপোনালোকক যে কৈছিলো যে ডেইলি মই ভাবিছো ব্লগ দিম বুলি হা যদি মই লং ব্লগ দিব নোৱাৰিব পাৰো তেতিয়া মই মিনি ব্লগ হলেও দিম আপোনালোকে চাব ইনষ্টাগ্ৰামতো মই মিনি ব্লগ দি থাকো তাতো চাব পাৰিব আৰু নহলে ফেসবুকতো দিওয়ে বাৰু লং ব্লগবোৰ ইউটিউবত দি দিম মিনি ব্লগ আপোনালোকে চাই লব দেই তো এতিয়া মই নামাজ পঢ়িলাও তাৰ পিছত আপোনালোকক লগ পাই আছো গাইস তো মোৰ হৈ গ'ল তাৰাবি নামাজ পঢ়ি আদায় কৰিলো আৰু বহুত মানে এবছৰ পিছত পঢ়া হৈছে কাৰণে আৰু ইমান লং টাইমৰ কাৰণে নামাজ পঢ়া হোৱাই নাই ন তো হেতু কাৰণে ভৰি দুখন বিখাই গলগে মানে মই দুবাৰ মান উঠা বহাই কৰিছো ইনো মই তাৰাবি নামাজ পঢ়িলে দুবাৰ মান উঠুৱে মানে নোৱাৰো যে একেলেথে বহি থাকিব তাতে শকতো বেছি শকতৰ কাৰণে যে বহুত প্ৰবলেম হয় আৰু যিকি নহওক এতিয়া অকনমান মই কুৰআন শৰীফ পঢ়ি লওঁগে আৰু ৰুমটো লাইট সেট অফ কৰি দিওঁ অকনমান মহবো যাবলৈ কাৰণে দিম তো এতিয়া আমি ৰাতি ভাতটো খাই উঠিলো খাই উঠি ইফালে মই আকৌ পাতি থৈছো কুকাৰৰ লগতে দাইল বনাই আছো ৰাতিৰ কাৰণে ভাতটো ৰাতিয়ে বনাই লম দাইলটো মানে বনাই থৈ দিওঁ তেতিয়া কামবোৰ অলপ ইজি হৈ থাকিব ৰাতি দাইল মাৰি খোৱাৰ আগে আসসালামু আলাইকুম গাইজ হৈ গ'ল সময় 3:25 আৰু মোৰ সেহেৰি ৰেডি হৈ গ'ল মই তাহাজুদ পঢ়িও আদায় কৰিলো এতিয়া হাজবেণ্ডক জগোৱাটো কাম হৈছে মোৰ আব্বা বাৰু হার পাই আছে হাজবেণ্ডক জগাই তাৰ পিছত আমি সেহেৰি কৰিম কিন্তু এতিয়া হাজবেণ্ডক উঠোৱাটো মোৰ ডাঙৰ টাস্ক ৰাতিপুৱা টোপনি গুচি গলে উঠোৱাটো হৈ গ'ল আৰু লাগিলে ৰাতিপুৱা হওক আধা ৰাতি হওক যেতিয়াই হওক দিনতে হওক লাগিলে উঠাই লওঁ আৰু উঠাই যাওঁ খাই লওঁগে আৰু ইমান টোপনি আহিছে নহয় গাইজ আজি মোৰ প্ৰথম যে হৈছে ন বহুত মানে এনেকৈ উঠা আৰু যোৱা বছৰে উঠা
কেনেকুৱা টোপনি লাগিছে চকু মানে মেলিব পৰা নাই 2:30 পৰা সাৰ পাই আছোঁ 2:45 নে 50 উঠিছোঁহে মই পৰা উঠা টাইম হৈ গ'ল উঠা উঠা নহ'লে একদম লৰালৰি হ'ব 3:30 হ'ল আম্মাই ফোন কৰিছে আহিছে হেৰি কৰি ল'লোঁ এতিয়া মই অকণমান কোৰআন শৰীফ পঢ়িম আৰু এইটো কাৰণে মোক চিপৰা কোৰআনটো দৰকাৰ কাৰণ মই এতিয়া বিছনাত বহিয়ে পঢ়ি থাকিব পাৰিম আজান দিয়ালৈকে তাৰপিছত নামাজ পঢ়িম আৰু হৈ যাম হজম হৈ গ'ল বেয়া টোপনি লাগিছে শুই দিব মন গৈছে আজান দিবলৈ এতিয়াও আছে টাইম আধা ঘণ্টামান নামাজ পঢ়ি আৰু হৈ যাম ভাত পানী খাই আজৰি হৈ গ'লতো ঠিক আছে একেবাৰে ৰাতিপুৱা লগ পাম আপোনালোকক দেই হে গাইজ তো এতিয়া হৈ গ'ল মৰ্ণিং মানে 11:30 হৈ গ'ল মই উঠিছোঁ 10টা বজাত তাৰ আগত টোপনি খোলাই নাছিলে মোৰ 10টা বজাত সাৰ পাইছিলোঁ 7টা 7:30 কিন্তু ইমান টোপনি আহি আছিলে সেইটো কাৰণে শুই দিলোঁ 10টা বজাত শুই উঠিলোঁ উঠি মই মানে 1 মিনিটো ৰখা নাই এতিয়াহে ফোনটো হাতত লৈছোঁ ফোন চাৰ্জত দিছোঁ দি গোটেই ঘৰৰ কাম কৰিলোঁ ঘৰ সৰা মোচা কাঁহী বাতি ধোৱা মানে চব কৰি শেষ মোৰ কাম এতিয়া নাই আৰু বনাবলৈ যিহেতু নাই বহুত কাম যে কম হৈ আছে এনেকুৱা লাগিছে পাতলা লাগি আছে আৰু এতিয়া মই অজু কৰি কোৰআন শৰীফ পঢ়ি ল'ম কাৰণ আগবেলা খন্তেকতে মই পঢ়িবলৈ পাৰোঁ মোৰ মানে ৰোজা ধৰি কোৰআন শৰীফ পঢ়িলে একদম কিবা লাগে নহ'লে গাটো সেইকাৰণে আগবেলা খন্তেকতে ভাবিছোঁ পঢ়ি লওঁ আৰু পাছবেলাটো ইফতাৰী বনাব লাগিব আৰু এতিয়া বিৰিয়ানী বনাম মানে হাজবেণ্ডে বনাব মই আৰু হেল্পাৰ আমাৰ বুহাত স্পেচিয়েল বিৰিয়ানীটো থাকিবই ৰমজান মাহত তো সেয়া বিৰিয়ানী কাম কৰিবলৈ আছে হাজবেণ্ডৰ লগত অলপ হেল্প কৰি দিম বাবু আহিছে বাৰু হ'লেও মই নহ'লে কামবোৰ আগ নাবাঢ়ে মানে মই বুলিয়ে নহয় মাইকী মানুহ নহ'লে কামবোৰ আগ নাবাঢ়ে ট্ৰুথ হয় সেইটো আৰু যি কি নহওক এতিয়া মই ভাবিছোঁ অকণমান আপোনালোকৰ লগতো কথা বতৰা পাতি লওঁ দেন মই এতিয়া অজু কৰি আহোঁগৈ মই কোৰআন শৰীফ পঢ়ি থাকিম লগতে মোৰ কামো কৰি থাকিম হেল্পো হৈ যাব তাহাঁতক হেল্প কৰা দেন মই নামাজ পঢ়িম জোহৰ নামাজ পঢ়িম বাৰু লগ পাম আকৌ অলপ পিছত দেই চাই দেখিব ব্লগটো হে গাইজ এতিয়া বিৰিয়ানী দম দি থৈছোঁ এয়া উঠুৱাই থোৱা আছে গেছত আৰু লগতে মই পকৰি বনাবলৈ কাৰণে দাইলো মিক্সিত মাৰি থৈছোঁ বুটো বইল কৰি থৈছোঁ বুট ভাজিবলৈ আৰু তেনেকৈ বিশেষ একো নবনাওঁ কাৰণ মই সময়ে নাপাওঁ ন এতিয়া ৰাতিপুৱাৰ পৰা মই 1 মিনিটো ৰখিবলৈ সময় পোৱা নাই ৰোজা ধৰি মানে ৰেষ্ট যে মানুহে কৰে সেইটো মই কৰিবলৈ নোৱাৰোঁ সময় নিমিলেই তো উঠি গোটেই ঘৰৰ কামখিনি কৰিলোঁ তাৰপিছত লাগি গ'লোঁ বিৰিয়ানীৰ কাৰণে এতিয়া 3টা বাজিবলৈ হৈছে বিৰিয়ানী অলমষ্ট হৈ গ'ল আৰু বিৰিয়ানী হৈ যাব দেন এতিয়া মই জোহৰ নামাজ পঢ়িলোঁ মাজতে এতিয়া মই কোৰআন শৰীফ পঢ়িব লাগিব তো কোৰআন শৰীফ পঢ়ি তাৰপিছত মই আকৌ আচাৰ পঢ়িম তাৰপিছতহে মই ইফতাৰী বস্তুকেইটা পটাপট বনাই ল'ম আৰু দেন আজান দিবলৈই হৈ যাব সেইকাৰণে আৰু বিৰিয়ানী বনোৱাৰ আগত বহুতখিনি কাম থাকে ন প্ৰচেছিং বাবু আছে বাৰু তথাপিতো নিজেও কৰিব লাগে চিজিলটো মইহে কৰিব পাৰোঁ চাফা চিজিল সেইবোৰ তো সেইকাৰণে মোৰ সময় নহয়গৈ তাৰপিছত গধূলি আকৌ ইফতাৰীৰ পিছত অকণমান টাইম ৰখিয়ে আকৌ তাৰাবি পঢ়িবই লাগিব তো সেইকাৰণে সময়বোৰ নিমিলে মোৰ একো কৰিবলৈ তেনেকৈ তাৰ মাজে মাজে চব কৰি থাকোঁ আৰু কিন্তু ৰেষ্ট নকৰোঁ যিটো কাৰণে মোৰ গাটো বেয়া হৈ যায়গৈ তথাপিতো আৰু চাওঁ কিমান দিন আল্লাই ৰাখে ভালকৈ এতিয়া আহি গ'লোঁ ইফতাৰী বনাবলৈ নামাজ পঢ়িলোঁ কোৰআন পঢ়িলোঁ চব হৈ গ'ল এতিয়া মই আহি গৈছোঁ ইফতাৰী বনাবলৈ বেছি বনাব নাই সেইটো কাৰণে টাইমত আহিছোঁ ইফতাৰী বনাওঁতে কাঁহী বাতি যিমান লেতেৰা হয় মই লগতে ধুই যাওঁ নহ'লে মানে কি হয় এগালমান কাঁহী বাতি গোট খাই গ'লে দেখিয়েই মানে মাথাটো বেয়া হৈ যায় ধুবলৈতো মন নাযায় ৰোজা ধৰি আৰু ইফতাৰ কৰি যে যি ভাগৰ লাগে যেন তেন মানে ধোৱা হয় আৰু যিখন প্লেটত আমি খাইছোঁ সেইখনহে ধোৱা হয় বাকী ধুবলৈ মন নাযায় আৰু এইফালে মই পকৰি ভাজি আছোঁ লগতে পোলাও বনাম এতিয়া তাৰপিছত তেনেকৈ আৰু ইফতাৰী কি বনাইছোঁ মই আজি দেখুওৱা নাই কাৰণ অলৰেডি ব্লগটো বহুত দীঘলে হৈ গৈছে যে সেইকাৰণে মই ইফতাৰী আইটেমবোৰ দেখুওৱা নাই এনেই মই শ্বৰ্টছত দিমবোৰ আপোনালোকে চাব দেই আৰু এইফালে আমাৰ ইফতাৰী উলিয়াই ৰেডি কৰি থৈছোঁ আব্বা মোৰ আৰু হাজবেণ্ডৰ কাৰণে একেবাৰে ইফতাৰ কৰি আপোনালোকক লগ পাই আছোঁ দেই ইফতাৰ কৰি ল'লোঁ কৰি এতিয়া অকণমান ৰেষ্ট কৰিম এইটো হৈ গ'ল মোৰ ৰেষ্ট টাইম তো তাৰপিছততো আকৌ নামাজ পঢ়িবই লাগিব কোৰআন শৰীফ পঢ়িবও আছে তো এতিয়া অকণমান ৰেষ্ট কৰি লওঁ ভাবিছোঁ ব্লগটো শেষ কৰি দিওঁ কালিৰ পৰাইতো ষ্টাৰ্ট কৰি দিছোঁ যিহেতু ব্লগটো
আৰু আপোনালোকে ব্লগটো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব আকৌ মই নেক্সট ব্লগ ষ্টাৰ্ট কৰিম চেহেৰিত চাগে বা যেনেকৈ নহওক মই যদি লং ব্লগ দিব নোৱাৰোঁ তেনেহ'লে মই মিনি ব্লগ হ'লেও দিম ইনষ্টাগ্ৰামত মই দি আছোঁ আপডেটছ আৰু ইনষ্টাগ্ৰামত ভিডিঅ'ত মোক বহুত মৰম দিছে সকলোৱে সেইটো কাৰণে থেংক ইউ ছ' মাছ আৰু আপোনালোকে ইনষ্টাগ্ৰামত যদি ফ'ল' নাই কৰা মোক ফ'ল' কৰি ল'ব নাছৰিন আহমেদ বুলি আছোঁ মই তো তাত মোক ফ'ল' কৰি ল'ব আৰু মই ইউটিউবত দিয়া নাই বাৰু শ্বৰ্টছ ইনষ্টাগ্ৰামতে দি আছোঁ আকৌ লগ পাম নতুন এটা ব্লগৰ লগত আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু ফেচবুকত ফ'ল' কৰিব আৰু দোৱাত মনত ৰাখিব মোৰ কথা মোলৈ দোৱা কৰিব দেই মোলৈ মানে আমাৰ সকলো কাৰণে দোৱা কৰিব